নেটফি হাউসত মাৰিয়াছ পাব্লিক স্কুলৰ 24 সংখ্যক আন্তঃবিদ্যালয় সাহিত্য মহোৎসৱৰ বঁটা বিতৰণী সভা জ্ঞানমালিনী কবি মফিজুদ্দিন আহমেদ হাজৰিকাৰ 154 সংখ্যক জন্মজয়ন্তীৰ স্মৰণত এই সাহিত্য মহোৎসৱ মাৰিয়াছ পাব্লিক স্কুলৰ প্ৰায় 2 সপ্তাহ জোৰা বিভিন্ন প্ৰতিযোগিতাত ভাগ লয় গুৱাহাটীৰ 20খনৰো অধিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নেটফি হাউসত আয়োজন কৰা বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত লগতে অনুষ্ঠানত উপস্থিত থাকে শিক্ষাৰ্থীৰ লগতে অধ্যাপকসকল মাৰিয়াছ পাব্লিক স্কুলে আয়োজন কৰা অনুষ্ঠানে ব্যক্তিগত আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত সম্পৰ্ক অধিক মজবুত কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰত শিক্ষাৰ্থী লাভৱান হ'ব বুলি মন্তব্য বিদ্যালয় কৰ্তৃপক্ষৰ এইটো মানে আমি প্ৰত্যেক বছৰে কৰি আছো আৰু এইটো আমাৰ 24 ইয়াৰ্স হৈছে যে প্ৰত্যেক স্কুলকে আমি মাতি প্লে এটা কম্পিটিশন দিওঁ কম্পিটিশনটো অকল ইংলিশ মিডিয়াম বুলি নহয় আমি সব স্কুলকে মাতি সামৰি যাতে মানে মাল্টিলিংগুৱেল আৰু ভেৰ্নাকুলাৰ স্কুল সবকে হেতু এটা কম্পিটিশন দিওঁ যাতে সবে যোগদান দিব পাৰে আৰু আজি দিনটো আমাৰ এইটো কাৰণে ভাল লাগিছে যে সব যোনবিলাক প্ৰাইজ উইনাৰ্স আজি ইয়াত দিব পাৰিছে আৰু প্ৰিন্সিপালছ বিলাকক মই হসাকে ধন্যবাদ দিছো যে আমাৰ মাতুতেই তেওঁলোকে পঠিয়াইছে আৰু পঠোৱাৰ কাৰণে আজি ভাল ভাল স্কুলবিলাকে ইমান প্ৰাইজ নিছে যে আমাৰ কাৰণে খুব গৌৰৱ আৰু আমি খুবেই খুশি হৈছো 22খন স্কুলে পাৰ্টিসিপেট কৰিছে আৰু তাত বহুত আসলে বেলেগ বেলেগ কম্পিটিশন অন ডিবেট এডুকেশ্যন ক্ৰিয়েটিভ ৰাইটিং তাৰপিছত আৰ্ট থ্ৰু দ্য পোয়েমছ এই পোয়েম লোক মানে বাজি থাকে আৰু তাৰ থ্ৰু দিহঁতে আৰ্ট কৰিছে এইটো সামথিং নিউ আৰু সেই আৰ্টবিলাক ইয়াতে ওলাই পৰিছে আপুনি দেখিব পাইছেই চাগে আৰু এইটো কালচাৰেল লিটাৰেসি আৰু গোটেই সম্পূৰ্ণ আমি হোলিষ্টিক এটা এপ্ৰোচ দিছোঁ যিটো কাৰণে তেওঁলোকৰ এক্সপ'জাৰ ইট ইজ ৰিয়েলি গুড আৰু এইটো কাৰণে আমি সঁচাকৈ ভাল পাইছোঁ ল'ৰা ছোৱালীবিলাকে ওলাই আহিছে তেওঁলোকৰ